মোৰ মৰমৰ শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ছমহীয়া পৰীক্ষা অহা মাহতেই হ'ব। গতিকে তোমালোকে তাৰ বাবে সাজু হ'বৰ হ'ল। ইতিমধ্যে মই এগৰাকী অভিভাৱকে মোলৈ সাধাৰণ জ্ঞানৰ তৃতীয় শ্ৰেণীৰ এটা পাঠ্যক্ৰম পঠিয়াইছে। মই যিহেতু শংকৰদেৱ শিশু নিকেতনৰ শিক্ষকতা কৰা নাছিলোঁ, গতিকে মই তেখেতসকলক কৈছিল যে সাধাৰণ জ্ঞানটো আমাৰ অলপ শিকাবলৈ টান লাগে। তেতিয়া মই কৈছিলোঁ যে পাঠ্যক্ৰমটো যদি মই পাওঁ তেনেহ'লে মই আপোনালোকক কিছু সহায় কৰিব পাৰিম। আৰু সেই অনুসৰি এগৰাকী অভিভাৱিকাই মোলৈ সাধাৰণ জ্ঞানৰ পাঠ্যক্ৰমটো পঠিয়াই দিছিল। আৰু পাঠ্যক্ৰমটো অলপ দীঘলীয়া, গতিকে মই এই পাঠ্যক্ৰমটো ভাগ ভাগ কৰি দিব লাগিব তোমালোকৰ কাৰণে। আজি মই তৃতীয় শ্ৰেণীৰ সাধাৰণ জ্ঞানৰ প্ৰথম ভাগটো লৈ আহিছোঁ। প্ৰথম ভাগটো তাত কিছু প্ৰশ্ন দিয়া আছিল আৰু কিছু বস্তু বিষয়বস্তুটো দি দিয়া আছে, কিন্তু তাৰ ওপৰত কি প্ৰশ্ন আহিব দিয়া নাই। যি কি নহওক, মই মোৰ জ্ঞানেৰে মোৰ অভিজ্ঞতাৰ ভিত্তিত মই প্ৰশ্নখিনি তৈয়াৰ কৰিছোঁ, উত্তৰো দিছোঁ। তোমালোকে এইখিনি চাই ঘৰৰ জ্যেষ্ঠসকলৰ সহায় লৈ তোমালোকে লিখি ল'বা আৰু এইখিনি শিকিবা। পৰীক্ষাৰ খাতিৰত নহ'লেও এই প্ৰশ্নখিনি এনেও তোমালোকৰ জীৱনটোৰ বাবে শিকাটো অত্যন্ত জৰুৰী। গতিকে আটাই মন দি শিকিবা। এতিয়া আহাচোন তেনেহ'লে তৃতীয় শ্ৰেণীৰ সাধাৰণ জ্ঞানতনো ছমহীয়া পৰীক্ষাত কি আহিব পাৰে আমি চাওঁ। আৰু এইখিনিতে এটা অনুৰোধ কৰোঁ, তোমালোকৰ এতিয়াও বহুতেই ছাবস্ক্ৰাইব কৰা নাই। সাধাৰণ জ্ঞানৰ যিহেতু তোমালোকৰ স্কুলত তেনেকৈ পঢ়োৱা নহয়, গতিকে তোমালোকে সাধাৰণ জ্ঞানখিনি ইয়াৰ পৰাই পঢ়িবা আৰু তোমালোকৰ বন্ধু বান্ধৱীসকলকো সহায় কৰিবা। আনক ইজনে সিজনক সহায় কৰিলে তোমালোকে সমানে আগুৱাই যাব পাৰিবা। এনেকুৱা মনোভাৱ কেতিয়াও নানিবা যে মোৰহে ভাল হ'ব লাগে, মইহে নম্বৰ পাব লাগে। এনেকুৱা মনোভাৱ কেতিয়াও তোমালোকে যাতে ভুলতো মনলৈ নানা। আটাই পঢ়া, আটাই শিকা দেই। তেনেহ'লে আহা, প্ৰথম প্ৰশ্নটো, অসম সাহিত্য সভাৰ প্ৰথম আৰু বৰ্তমানৰ সভাপতিৰ নাম। প্ৰথম সাহিত্য সভাৰ স্থান আৰু চন। এতিয়া আমাক কেইবাটাও বস্তু সুধিছে বস্তুটোত। প্ৰথম সাহিত্য সভাৰ অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশনৰ সভাপতিৰ নাম আৰু সেই অধিৱেশনখন ক'ত হৈছিল। এতিয়া আমি এই উত্তৰটো এনেধৰণে লিখিছোঁ, অসম সাহিত্য সভাৰ প্ৰথম সভাপতিজনৰ নাম আছিল পদ্মনাথ গোহাঁই বৰুৱা। কি নাম আছিল? প্ৰথম সভাপতি কোন আছিল? পদ্মনাথ গোহাঁই বৰুৱা। আৰু এই প্ৰথম সাহিত্য সভাৰ যিখন অধিৱেশন হৈছিল ক'ত হৈছিল? শিৱসাগৰত হৈছিল। আৰু সেইখন হৈছিল 1917 চনত। ইয়াত তিনিটা কথা মই কৈছোঁ। প্ৰথম সাহিত্য সভাৰ প্ৰথম সভাপতি আছিল পদ্মনাথ গোহাঁই বৰুৱা। সাহিত্য সভাৰ স্থান আছিল শিৱসাগৰ আৰু চনটো আছিল 1917 চন আৰু মাহটো ডিচেম্বৰ মাহ দেই। দ্বিতীয় প্ৰশ্নটো চোৱা, বৰ্তমান অসম সাহিত্য সভাৰ সভাপতি কোন? বৰ্তমান অসম সাহিত্য সভাৰ সভাপতি হৈছে ডক্টৰ বসন্ত কুমাৰ গোস্বামী। ডক্টৰ বসন্ত কুমাৰ গোস্বামী। তাৰপিছত আহিলে সানমিহলি জ্ঞানৰ কেইটামান প্ৰশ্ন দিছে। ত্ৰিগুণ কাক কয়? ত্ৰিগুণৰ ভিতৰত কি পৰে? ত্ৰিগুণত পৰে সত্ব, ৰাজহ আৰু তমঃ। তিনিটা গুণ কি? সত্ব, ৰজহ আৰু তমঃ। এই যিবিলাক উচ্চাৰণ, এই উচ্চাৰণবিলাক তোমালোকে বানানবিলাক তোমালোকে লিখি শিকিবা দেই। তাৰপিছত 4 যুগ বুলিলে কোনকেইটা যুগক বুজায়? সত্য, ত্ৰেতা, দ্বাপৰ আৰু এটা আছিল কলি। সত্য, ত্ৰেতা, দ্বাপৰ আৰু কলি। মই কলিটো ভুলক্ৰমে মোৰ থাকি গৈছে দেই। এইটো এতিয়া যিটো চলি আছে এইটো কলি যুগ। সত্য, ত্ৰেতা, দ্বাপৰ আৰু কলি। তাৰপিছত চতুৰ্বেদ অৰ্থাৎ 4খন বেদৰ নাম কি? ঋগ্বেদ,
যজুৰ্বেদ, সামবেদ আৰু অথৰ্ববেদ। 4 বেদ বা চতুৰ্বেদৰ নাম হৈছে ঋগ্বেদ, যজুৰ্বেদ, সামবেদ আৰু অথৰ্ববেদ। 4 ধাম বুলিলে কোন কেইটা ঠাইক বুজায়? বদ্ৰীনাথ, পুৰী, ৰামেশ্বৰম আৰু দ্বাৰকা। 4 ধাম বুলিলে 4খন তীৰ্থস্থান আমি কি ক'ম? বদ্ৰীনাথ, পুৰী, ৰামেশ্বৰম আৰু দ্বাৰকা। পঞ্চতত্ত্ব বুলি ক'লে আমি কি বুজিম? মাটি, আকাশ, বায়ু, জুই আৰু পানী। আকৌ কৈছোঁ, পঞ্চতত্ত্ব বুলি ক'লে আমি কি বুজিম? মাটি, আকাশ, বায়ু, জুই আৰু পানী। তাৰপিছত আহিলে পঞ্চতীৰ্থ। অসমৰ পঞ্চতীৰ্থ বুলিলে আমি কি বুজিম? কোন কেইটা মন্দিৰক বুজিম? হয়গ্ৰীৱ মাধৱ মন্দিৰ, কেদাৰ মন্দিৰ। হয়গ্ৰীৱ মাধৱ মন্দিৰ, 2 নম্বৰ কেদাৰ মন্দিৰ, কমলেশ্বৰ মন্দিৰ, 4 নম্বৰ কামেশ্বৰ মন্দিৰ আৰু গণেশ মন্দিৰ। এই আটাইখিনি হাজোতে আছে, সেইকাৰণে হাজোখনক পঞ্চতীৰ্থৰ স্থান বুলি কোৱা হয়। কি ক'লোঁ? হয়গ্ৰীৱ মাধৱ মন্দিৰ, দ্বিতীয়টো হ'ল কেদাৰ মন্দিৰ, তৃতীয়টো কমলেশ্বৰ মন্দিৰ, 4 নম্বৰটো কামেশ্বৰ মন্দিৰ আৰু গণেশ মন্দিৰ। এইবোৰ বানান চাবা। তাৰপিছত 5টা ৰত্ন, 5বিধ মূল্যৱান ধাতু। ৰত্ন মানে হৈছে মূল্যৱান ধাতু। সেইকেইটা কি? হীৰা, মুকুতা, পদ্মৰাগ, সোণ আৰু প্ৰবাল। হীৰা মানে ডায়মণ্ডটো, মুকুতাটো আমি যিটো পাৰ্ল বুলি কওঁ, তাৰপিছত পদ্মৰাগ, গ'ল্ড, সোণ আৰু প্ৰবালটো এইটো মই প্ৰবাল পিন্ধি আছোঁ, এইটো প্ৰবাল। সোণো মই পিন্ধি আছোঁ, এয়া দেই। তাৰপিছতে হীৰা মই এই মুহূৰ্তত পিন্ধি থকা নাই, হীৰাটো বৰ দামী বস্তু। আৰু মুকুতাটো হৈছে পাৰ্ল, বগা। আজিকালি অৱশ্যে ৰঙীন মুকুতাও পোৱা যায়। তোমালোকৰ মাহঁতৰ হাতত এইটো মুকুতাৰ অলংকাৰো থাকিব পাৰে। কোনো আকৌ আঙুঠিও পিন্ধে মুকুতাৰ। তাৰপিছত আহিলে ভাৰতৰ ৰাষ্ট্ৰীয় পশু কি? ভাৰতৰ ৰাষ্ট্ৰীয় পশু কি? ভাৰতৰ ৰাষ্ট্ৰীয় পশু হ'ল বাঘ। ভাৰতৰ ৰাষ্ট্ৰীয় পশু বাঘ। ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষী কি? মৌৰা চৰাই। এই মৌৰা চৰাইটো অনেকে আকৌ মৌৰা চৰাই বুলিও কয় দেই। মত এনেকৈ কমা এটা দি এনেকৈ মৌৰা চৰাই বুলিও কয়। মৌৰা যেনেকৈ নিলিখা মৌৰা চৰাই, অৰ্থাৎ পিকক যিটো আমি কওঁ ইংৰাজীত। তাৰপিছত ভাৰতৰ ৰাষ্ট্ৰীয় ফুল হ'ল পদুম ফুল, এইটো তোমালোকে নিশ্চয় জানা। ভাৰতৰ ৰাষ্ট্ৰীয় খেল হ'ল হকী। ভাৰতৰ ৰাষ্ট্ৰীয় বৃক্ষ হ'ল বটবৃক্ষ, যিটো ইংৰাজীত বেনিয়ন ট্ৰী বুলি কয়। ভাৰতৰ ৰাষ্ট্ৰীয় ভাষা হিন্দী। আকৌ মই কৈছোঁ এইকেইটা। ভাৰতৰ ৰাষ্ট্ৰীয় পশু হ'ল বাঘ। ৰাষ্ট্ৰীয় পক্ষী হ'ল মৌৰা চৰাই। ভাৰতৰ ৰাষ্ট্ৰীয় ফুল হ'ল পদুম ফুল। ভাৰতৰ ৰাষ্ট্ৰীয় খেল হ'ল হকী। ভাৰতৰ ৰাষ্ট্ৰীয় বৃক্ষ হ'ল বটবৃক্ষ। ভাৰতৰ ৰাষ্ট্ৰীয় ভাষা হ'ল হিন্দী। তাৰপিছত জানিবলগীয়া দিৱসবিলাক কিনো ইম্পৰ্টেণ্ট বা গুৰুত্বপূৰ্ণ দিন আছে। অলপতে আমি কি কৰিছিলোঁ? 15 আগষ্টৰ দিনা আমি কি পাতিছিলোঁ? স্বাধীনতা দিৱস। সেইদিনাখন আমি ঘৰত, স্কুলবিলাকত, ৰাজহুৱা স্থানত কি কৰিছিলোঁ? তিৰংগা পতাকা উৰাইছিলোঁ, নহয় জানো? আৰু সকলোৱে একত্ৰিত হৈ তাৰ ওচৰত আমি তিৰংগা পতাকাৰ প্ৰতি সন্মান দেখুৱাই আমি জনগণ মন গাইছিলোঁ, নহয় জানো? বহুত ঠাইত আকৌ চিত্ৰাংকন প্ৰতিযোগিতা হৈছিল, আলোচনা চক্ৰ হৈছিল, মিটিং হৈছিল, ছবি অঁকা প্ৰতিযোগিতা হৈছিল। এনেকুৱা ধৰণে স্বাধীনতা দিৱসনো কিয় পতা যায়? 1947 চনৰ 15 আগষ্ট দিনটোত
ভাৰতবৰ্ষই ইংৰাজৰ কবলৰ পৰা মুক্ত হৈ এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে নিজকে ঘোষণা কৰিছিল। সেইবাবে স্বাধীনতা লাভ কৰিছিল বাবে এই 15 আগষ্ট দিনটো স্বাধীনতা দিৱস বুলি কোৱা হয়। আৰু সেইটো সকলো আমাৰ ভাৰতবৰ্ষত বাস কৰা সকলো মানুহে খুব উলহ মালহেৰে তাক পালন কৰে। তোমালোকে নিশ্চয় টিভিত দেখিছা কেনেকৈ পেৰেড হয়, কেনেকৈ ফ্লেগ জাতীয় পতাকা উত্তোলন কৰা হয়, এইবিলাক দেখিছা নিশ্চয়। তাৰপিছতো আহিলে গণৰাজ্য দিৱস। গণৰাজ্য দিৱস হৈছে ৰিপাব্লিক ডে, ইংৰাজীত কয় ৰিপাব্লিক ডে। সেইটো কোনদিনা পাতে? 26 জানুৱাৰী। কাৰণ 26 জানুৱাৰীৰ দিনা ভাৰতবৰ্ষখন এখন গণৰাজ্য বুলি ঘোষণা কৰা হৈছিল। 1950 চনৰ 26 জানুৱাৰীত ভাৰতবৰ্ষক এখন গণৰাজ্য বুলি ঘোষণা কৰা হৈছিল। সেইকাৰণে এই দিনটো আমি সকলো ভাৰতীয়ই 26 জানুৱাৰীটো পালন কৰোঁ। সেইদিনাখনো জাতীয় পতাকা কৰা হয়, উত্তোলন কৰা হয়। তাৰপিছত মানুহ সমবেত হয়, তাত বগা বগা কাপোৰ কানি পিন্ধা হয়। তাৰপিছত NCC, আৰ্মি, পুলিচ এইবিলাকে পেৰেড কৰে, দেখিছা নিশ্চয় তোমালোকে টিভিত হ'লেও। এইটো হ'ল গণৰাজ্য দিৱস, যিটো 26 জানুৱাৰীত পাতে। ভুল নকৰিবা কিন্তু দেই, স্বাধীনতা দিৱসটো 15 আগষ্টত আৰু গণৰাজ্য দিৱসটো 26 জানুৱাৰীত। তাৰপিছত আহিলে গান্ধী জয়ন্তী। গান্ধী জয়ন্তীটো 2 অক্টোবৰত পাতে। কিহৰ কাৰণে পাতে? কাৰণ গান্ধী জয়ন্তীটো এইকাৰণেই পাতে, মহাত্মা গান্ধী আমাৰ দেশৰ স্বাধীনতাৰ আটাইতকৈ ডাঙৰ নেতা আছিল। তেওঁৱেই গোটেই ভাৰতবৰ্ষৰ মানুহবিলাকক যে আমি স্বাধীন হ'ব লাগে, আমি যে ইংৰাজৰ তলত থাকিব নালাগে, এই কথাটো তেওঁ বুজাই দিছিল। বুজাই তেওঁ আমাৰ আন্দোলনটোৰ নেতৃত্ব কৰিছিল। তেওঁৰ কথামতেই, তেওঁৰ ধিয়া বুদ্ধিমতে, তেওঁৰ নেতৃত্বতে চলি ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল। সেইকাৰণে গান্ধীজীৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি তেওঁৰ জন্মদিনটো গান্ধী জয়ন্তী বুলি পালন কৰা হয়। সেইদিনাখনো তেনেকৈ গান্ধী জয়ন্তীৰ দিনা চাফ চাফাই কৰা হয়, ৰাজহুৱা স্থানত মেল মিটিং কৰা হয়। তাৰপিছত গধূলি বন্তি প্ৰজ্বলন কৰা হয়। আকৌ দিনত বিভিন্ন সভা সমিতি, চিত্ৰাংকন প্ৰতিযোগিতা, ল'ৰা ছোৱালীৰ খেল ধেমালি ইত্যাদি হয়। তাৰপিছত আহিলে শ্বহীদ দিৱস 30 জানুৱাৰী। 30 জানুৱাৰীটো মাৰ্টিয়াৰ্ছ ডে বা শ্বহীদ দিৱস বুলি পালন কৰা হয়। কিয়নো এই 30 জানুৱাৰীতে মহাত্মা গান্ধীক নাথুৰাম গডছে নামৰ এজন ব্যক্তিয়ে গুলীয়াই হত্যা কৰিছিল। দেশৰ কাৰণে তেওঁ বহুত কৰিলে। দেশৰ কাৰণে প্ৰাৰ্থনা কৰিবলৈ যাওঁতে প্ৰাৰ্থনা সভাতে তেওঁ গুলীয়াই হত্যা কৰিছিল। গতিকে এই দিনটো 30 জানুৱাৰী দিনটো শ্বহীদ দিৱস হিচাপে পালন কৰে সমগ্ৰ ভাৰতবাসীয়ে। আৰু সেইদিনা 11 বজাত অকস্মাতে গোটেই ভাৰতবৰ্ষৰ বিভিন্ন স্থানত চাইৰেন এটা বাজে। এই চাইৰেনটো বজাৰ লগে লগে সকলো মানুহে কি কৰে, য'তে যেনেকৈ থাকে চব লৈ যায় ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে। তাৰপিছত মৌন প্ৰাৰ্থনা কৰে। তাৰপিছত আহিলে 14 নৱেম্বৰ শিশু দিৱস। জৱাহৰলাল নেহৰু ভাৰতবৰ্ষৰ প্ৰথম প্ৰধানমন্ত্ৰী আছিল। তেখেতে সৰু ল'ৰা ছোৱালীক খুব ভাল পাইছিল আৰু তেখেতৰ জন্ম হৈছিল 14 নৱেম্বৰত। সেইকাৰণে এই 14 নৱেম্বৰটো তেখেতৰ জন্মদিৱসটো শিশু দিৱস হিচাপে পালন কৰে। তোমালোকে শিশু দিৱসতো কি হয়, শিশুসকলৰ উদ্দেশ্যে বিভিন্ন প্ৰতিযোগিতা হয়, স্কুলবিলাকত ফাংচন হয়, তাত মেল মিটিং হয়, ল'ৰা ছোৱালীবিলাকে ভেকশ্যন প্ৰতিযোগিতা কৰে, নানান ধৰণৰ খেল ধেমালিত ভাগ লয়, ল'ৰা ছোৱালীৰ মাজত মিঠাই ফল মূল আদি বিতৰণ কৰে, এইবিলাক। তাৰপিছত আহিলে 5 ছেপ্টেম্বৰ শিক্ষক দিৱস। 5 ছেপ্টেম্বৰ দিনটো আহি আছে আৰু বেছি দিন নাই। কিহৰ কাৰণে কৰে? এইটো হৈছে ভাৰতবৰ্ষৰ এসময়ৰ ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্ম। ভাৰতৰ এজন বিখ্যাত নেতা
তেখেত আছিল শিক্ষাবিদ। সেই শিক্ষাবিদজনৰ 5 ছেপ্টেম্বৰত জন্ম হৈছিল আৰু ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন তেখেতৰ নাম আছিল আৰু তেখেত শিক্ষক আছিল। তেখেতৰ জন্মদিনটোক শিক্ষক দিৱস হিচাপে পালন কৰা হয়। সেইদিনাখন তোমালোক ল'ৰা ছোৱালীবোৰে শিক্ষকক ফুল আদি দি নিজৰ শিক্ষকসকলক সন্মান প্ৰদৰ্শন কৰা, নহয়নে? তাৰপিছতে আহিলে আন্তৰ্জাতিক মহিলা দিৱস। সেই দিৱসটো হ'ল 8 মাৰ্চত গোটেই পৃথিৱীয়ে পালন কৰে। এই শিক্ষক দিৱস, শিশু দিৱস, শ্বহীদ দিৱস, গান্ধী জয়ন্তী, গণৰাজ্য দিৱস, স্বাধীনতা দিৱস এইখিনি হৈছে আমাৰ ভাৰতবৰ্ষত পালন কৰা, অকল ভাৰতবৰ্ষই পালন কৰে। কিন্তু আন্তৰ্জাতিক মহিলা দিৱসটো ভাৰতততো পালন কৰেই, পৃথিৱীতো পালন কৰে। তাৰপিছত আহিলে বিশ্ব যোগ দিৱস। বিশ্ব মানে গোটেই পৃথিৱীত পালন কৰে। সেইটো হৈছে 21 জুনৰ দিনা। যোগৰ দ্বাৰা এখন সুস্থ সবল ভাৰত নিৰ্মাণ কৰিবলৈ প্ৰথমতে ভাৰতবৰ্ষই গুৰুত্ব দিছিল। এই দিৱসটো পালন কৰে। এতিয়া সকলোৱে সুস্বাস্থ্যৰ বাবে যে যোগাভ্যাসৰ দৰকাৰ, সেই কথাটো চবেই বুজি পায় এই দিৱসটো পালন কৰিবলৈ লৈছে। এই দিৱসটো 21 জুনত পালন কৰা হয়। তাৰপিছত আন্তৰ্জাতিক শ্ৰমিক দিৱস, এইটো হ'ল 1 মে'। তাৰপিছত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস। ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসটো ভাৰতবৰ্ষত পালন কৰে, এইটো 29 আগষ্ট। এই দিনাখন ভাৰতৰ এজন বিখ্যাত হকী খেলুৱৈ ধ্যান চান্দৰ জন্মদিন। সেইকাৰণে 29 আগষ্টটো পালন কৰে। তাৰপিছতে পৰিৱেশ দিৱস। পৰিৱেশ দিৱসটো হ'ল 5 জুন। 5 জুনত বিশ্ব পৰিৱেশ দিৱস, এই ৱৰ্ল্ডত মানে। তাৰপিছত ৰাষ্ট্ৰভাষা দিৱস, এইটো কেৱল ভাৰতবৰ্ষত মানে 14 ছেপ্টেম্বৰত, কিয়নো ভাৰতবৰ্ষত হিন্দীক ৰাষ্ট্ৰভাষা হিচাপে 14 ছেপ্টেম্বৰৰ দিনটোত প্ৰথম স্বীকৃতি দিছিল আৰু সেইকাৰণে এই 14 ছেপ্টেম্বৰৰ দিনটো ৰাষ্ট্ৰভাষা দিৱস হিচাপে সমগ্ৰ ভাৰতবৰ্ষত পালন কৰা হয়। এইখিনিলৈকে এইটো থাকিলে। ইয়াৰ পিছত তোমালোকৰ আৰু কিছু প্ৰশ্ন থাকিলে এইটো ছেকেণ্ড পাৰ্টত আলোচনা কৰিম। আজিলৈ ইমানতে এৰিছোঁ। তোমালোকে এইখিনি ভালদৰে লিখি লৈ পঢ়িবা দেই। ধন্যবাদ।